নমস্কাৰ এইটো ভিডিঅ'ত মই অলপ এনালাইসিস কৰি দেখুৱাম যে লাষ্ট কেইবাটা বছৰৰ পৰা আমাৰ সেই সাবজেক্ট কেইটাৰ পৰা কেনেকুৱা ধৰণৰ কিমান কুৱেশ্যন কেনেকুৱা ধৰণৰো দেখাম পেপাৰখন এনালাইসিস কৰিম এবাৰ যোৱা বছৰখন আৰু সেকেন্ডলি সবতকৈ ইম্পৰ্টেন্ট কিমানটাকে কুৱেশ্যন আহি আছে তো আমি যদি চাওঁ পলিটি এণ্ড গভৰ্নেন্সত আমি দেখো অন এন এভাৰেজ 15টা কুৱেশ্যন ইয়াতে দেখা পাইছো আমি 16, 12 and 14, 15 আমি এনেকুৱা ধৰণৰ এটা কোৱেশ্যন দেখা পাইছো তো অন এন এভাৰেজ যদি পলিটি এণ্ড গভৰ্নেন্সত আমি চাওঁ 15টা কোৱেশ্যন আমি দেখা পাওঁ সেকেন্ডলি আমি ইকনমিক্সত যদি চাওঁ ইকনমিক্সত চালে এগেইন 14, 14, 14, 9 15টা কোৱেশ্যন এগেইন 15 কোৱেশ্যনছ সো 15ৰ ওচৰা-ওচৰি কোৱেশ্যন আমি ধৰিব পাৰোঁ দুটা মিলি কিনে আমি যদি হিষ্ট্ৰীত চাওঁ হিষ্ট্ৰীত ইয়াতে চাব টোটেল কুৱেশ্যন 18 14 13 এটা বছৰত 9টা প্ৰশ্ন আহিছে 24ত আৰু 25ত আকৌ 14টা প্ৰশ্ন আহিছে ইয়াতো এগেইন আমাৰ সেম ট্ৰেন্ড আমি 15ৰ ওচৰা-ওচৰি আমি কুৱেশ্যন আশা কৰিব পাৰোঁ ইয়াতো আমাৰ কেইবাটা ভাগ থাকে যেনেকা হৈ গ'ল এনচিয়েন্ট হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰী মডাৰ্ণ আৰু আৰ্ট এণ্ড কালচাৰ তো ইয়াত আমি দেখিব ম্যাক্সিমাম কুৱেশ্যন ক'ৰ পৰা আহি আছে মডাৰ্ণৰ পৰা আহি আছে 8টা কুৱেশ্যন ক'বাত 7টা কুৱেশ্যন এই দুটা বছৰত কম পৰি গ'ল অলপ সিমিলাৰলি এনচিয়েন্টটো কুৱেশ্যন আহি আছে মেডিয়েভেলত চাওক লাষ্ট দুটা বছৰ অলপ কমিছে এটা প্ৰশ্নই আহিছে আৰু আৰ্ট এণ্ড কালচাৰটো আমাৰ কুৱেশ্যন আহা দেখা পাইছো 23ত আহিছিল কেইবাটাও কুৱেশ্যন তো এইটো ট্ৰেন্ড তো আমি যদি হিষ্ট্ৰীৰ ওভাৰঅল ধৰিলো আমি 15টা কুৱেশ্যন ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰোঁ 15টাৰ 8টা মান কুৱেশ্যন ধৰক ইয়াৰ মডাৰ্ণৰে হ'ব সেম তেনেকা যদি আমি চাওঁ জিওগ্ৰাফিটো 8 11 13 16 13 তো তেনেকুৱা ফ্লাকচুৱেট কৰি আছে কোনো ফিক্স নাথাকে যে 15টা কুৱেশ্যনে আহিব তো ট্ৰেন্ড এটা আমি দেখিছো ইয়াতো আমি এক্সপেক্ট কৰিলো ধৰক এভাৰে অন এন এভাৰে 12টা কুৱেশ্যনে ধৰি ললো ঠিক তেনেকে এনভাইৰনমেন্ট ইকোলজি হৈ গ'ল এনভাইৰনমেন্ট ইকোলজিটো আমাৰ হৈ গ'ল এৰাউণ্ড 15 কুৱেশ্যন ইয়াতে 15টা কুৱেশ্যন আহেই আমি দেখা পাইছো দেন সায়েন্স এণ্ড টেকনলজিত হৈ গ'ল ইয়াতে 10টা কুৱেশ্যন এভাৰেজ ট্ৰেন্ডটো মই দেখাব বিচাৰি আছো আমি তেতিয়া আমি গম পাম যে কোনটো সাবজেক্টত আমি বেছি সময় দিম কোনটো সাবজেক্টত আমি কম সময় দিম এতিয়া আমি যদি সায়েন্স এণ্ড টেকনলজি গোটেই 10 মাহ লৈ বহি থাকো এটো ভুল হ'ব আমি চাব লাগিব সাবজেক্ট ওয়াইজ যে কোনটো সাবজেক্টত আমি বেছি সময় দিম কোনটো নিদিম আৰু কাৰেন্ট এফেয়াৰ্স বা মিসেলেনিয়াস কোৱেশ্যন যদি আমি দেখো 20টা এৰাউণ্ড কোৱেশ্যন আহি আছে তো আমি যদি চাওঁ ওভাৰঅল মই কি ক'ব বিচাৰিছো আমি পলিটি প্লাস ইকোনমি মিলাই আমি দেখো এপ্ৰক্সিমেটলি 30 কোৱেশ্যনছ এটো দেখিছো জিওগ্ৰাফিটো আমি দেখিছো 15 কোৱেশ্যন হিষ্ট্ৰীত আমি দেখিছো 15 কোৱেশ্যন ঠিক সায়েন্স এণ্ড টেকনলজিত আমি দেখিছো এগেইন 10টা কুৱেশ্যন তাৰ পিছত আমাৰ বাছিল এনভাইৰনমেন্টত আমি দেখিছো এৰাউণ্ড 15 কুৱেশ্যন এটো এটা ওভাৰঅল ট্ৰেন্ড মই কথা কৈছো ঠিক আৰু বাকি বাছিল ধৰক মিসেলেনিয়াস বা কাৰেন্ট এফেয়াৰ্স তাত আহি গ'ল আমাৰ আৰু 15টা কুৱেশ্যন ঠিক আছে টোটাল 100টা কুৱেশ্যন হৈ গ'ল আমাৰ তো নাও কাৰেন্ট এফেয়াৰ্সটো তেনেকুৱা নহয় যে এটো একদম বেলেগ বস্তু মানি লওক এনভাইৰনমেন্টৰে কিবা এটা প্ৰশ্ন আছে এটো কাৰেন্টত আছে বা কিবা নতুন কিবা এটা সিওপি আমি শুনো আমি পঢ়িম মিটিং হৈছে তো তাৰ ৰিসেন্টলি যোনটো মিটিং হৈছে তাৰ ওপৰত কিবা যদি ডিসকাশন হয় আমি কাৰেন্ট এফেয়াৰ্সটো ধৰিব পাৰো আমি এনভাইৰনমেন্টত ধৰিব পাৰো এটো প্ৰশ্ন সো এজ সাচ সেই বস্তুটো ট্ৰেন্ডটো ইয়াতে ধৰক মই এটো বেলেগত ধৰিছো মিসেলেনিয়াস বা কাৰেন্ট এফেয়াৰ্সত ধৰিছো তো ইন জেনাৰেল এখিনি আমাৰ না ইয়াত সবতকৈ ইম্পৰ্টেন্ট বস্তু কি হয় এই পলিটি এণ্ড ইকোনমি বস্তুটো ন বিৰাট ষ্টেটিক ইয়াত আমাৰ 20 to 25 ৰ ভিতৰত কুৱেশ্যন আমি ইজিলি টেকেল কৰিব পাৰো পাঁচটাক মই বাদ দি দিছো দেই পাঁচটা মানি লৈছো মই টান আহিব কিন্তু 20 to 25 আমি যদি ভালকে কষ্ট কৰি পঢ়ো এই 20টা বা 25টা প্ৰশ্ন আমি 20টাৰ পৰা 25টা কোনোবা হয়তো বেছি পঢ়ি আছে বা বেছি বছৰৰ অভিজ্ঞতা আছে তে 25টা কৰি ল'ব
কোনোবাই এইটো ফাৰ্ষ্ট এটেম্প দিছে হয়তো এইটো এক্সামত কি হয় নহয় যিমান বছৰ পুৰণা হৈ যায় নহয় সিমান নলেজ গেইন কৰোঁ আৰু প্ৰিলিমছত সেই নলেজ গেইন যিটো কৰোঁ আমি নহয় সেইটো কামত আহে আমি যিটো নলেজ গেইন কৰোঁ সেইটো ডাইৰেক্ট প্ৰশ্ন নাহে যে কিবা এটা মোৰ মাথাত আছে সেইটো আহি গ'ল কিন্তু সেইটো কোনোবা এটা অপশ্যনত আহিব আমি জানো সেইটো এই কুৱেশ্যনটোৰ লগত নিমিলে আমি সেইটো কাটিব পাৰোঁ সেই শক্তিটো আমাৰ ডেভেলপ হয় যেতিয়া আমি পুৰণা হওঁ এই খেলটোত সেইটো ইম্পৰ্টেণ্ট বা আমি যেতিয়া পুৰণা নহয় আমি বিভিন্ন ধৰণৰ যেতিয়া কুৱেশ্যন ছল্ভ কৰিম যিমান প্ৰেক্টিছ কৰিম তেতিয়া আমাৰ এই মাথাত এইখিনি সোমাই যায় যে এই বস্তুটো এই প্ৰশ্নটোৰ লগত মিল খোৱা নাই এইটো কাটিব লাগিব ক'ৰবাত নহয় ক'ৰবাত মই পঢ়িছোঁ তেনেকৈহে গেমটো হয় এনেকুৱা নহ'ব যে মই যিখিনি পঢ়িছোঁ তাৰে একজেক্ট প্ৰশ্ন আহিব এইকেইটা এনচাৰ হ'ব এনেকুৱা নহয় কেতিয়াও ইয়াত নুশুনা প্ৰশ্ন আহিব মই একোৱেই নাজানো ঠিক আছে কিন্তু অপশ্যনকেইটাৰ পৰা চাই অলপ এনালাইচিছ কৰি মই এনচাৰটোলৈ যাব লাগিব সেইটোহে আমাৰ বিগ ডিল জিঅ'গ্ৰাফিতে 15টা কুৱেশ্যন আছে 15টা আহে 15টাৰ পৰা মই ধৰি লৈছোঁ 8টা ইজিলি ডুৱেবল ছেইম হিষ্ট্ৰীটো যদিও 15টা আহে 8টা ডুৱেবল হয় ঠিক আছে দেন ছায়েন্স এণ্ড টেকন'লজি 10টা আহে 5টা ডুৱেবল মই ধৰি লৈছোঁ ঠিক ডুৱেবলখিনিক মই অলপ বেলেগ কালাৰ কৰি দিছোঁ গ্ৰীণ কৰি দিওঁ ইয়াতে 20 to 25 মই ধৰি লৈছোঁ চবৰে বেলেগ বেলেগ থাকে ইয়াতে 8টা হিষ্ট্ৰীত 8টা ছায়েন্স এণ্ড টেকন'লজিত 5টা এনভাইৰনমেণ্টৰ 15টা আহে ইয়াৰো 8টা ডুৱেবল হয় ঠিক আছে তো আমাৰ যদি আমি চাওঁ 1 8 8 8 মিছেলেনিয়াছতো আমি ধৰি লৈছোঁ 8টা কুৱেশ্যন আমি কৰিব পাৰোঁ ডুৱেবল 32 হৈ গ'ল আমাৰ 32 + 5 37 হৈ গ'ল ঠিক আছে আৰু ইয়াতে যদি আমি 25টা কুৱেশ্যন ধৰি লৈছোঁ তেতিয়া আমাৰ এইটো হৈ যায় 25টা মই বেছি অপটিমিষ্টিক কৈছোঁ 23 ধৰি লৈছোঁ আমাৰ কেলকুলেশ্যনটো ইজি হ'বৰ কাৰণে 20টাৰ পৰা 25টা 23 ধৰি লৈছোঁ এইটো 3 4 5 60টা প্ৰশ্ন হৈ গ'ল আমাৰ কাৰেক্ট 8 8 8 8 8 4 32 32 + 5 37 37 + 23 ধৰি লৈছোঁ পলিটি ইকনমি মিলাই তো টোটেল হৈ গ'ল আমাৰ 60 কুৱেশ্যনছ ডুৱেবল তো 60 কুৱেশ্যন যদি আমাৰ ডুৱেবল হয় ইনটু 2 কৰি দিয়ক আমাৰ 120 মাৰ্কছ আহি আছে বাট 120টো আমি নাপাওঁ এই 60ৰ পৰা আমাৰ চিলি মিষ্টেক কৰিম মানে 55টা শুদ্ধ হ'ল 5টা ভুলো হ'ব পাৰে কিবা কিবি কাৰণে আমি ভুল কৰি দিব পাৰোঁ ঠিক আছে বাট তথাপিও আমাৰ মাৰ্কছটো আমি 90+ আমাৰ ইজিলি আহি যাব নাও 90+ৰ কাৰণে মই কিয় কৈ আছোঁ না এইটো বস্তু এনেকৈ নাভাবিব যে মই যে ক'লোঁ 20টা 25টা পলিটি ইকনমি 20টা 25টা নপঢ়াকৈ মই পাৰিম সেনেকৈ নহয় এই 20টা 25টাৰ কাৰণে বহুত দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব যে জিঅ'গ্ৰাফীৰে 8টাৰ কাৰণে বহুত দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব হিষ্ট্ৰীৰে 8টাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব কিন্তু এই বাকী 7টা যিকেইটা বহুত টান মানি লওক সেইকেইটাৰ কাৰণে যদি মই কষ্ট কৰি থাকোঁ মই গেমটোৰ পৰা বাহিৰত প্ৰিলিমছৰ মই সিমানখিনিয়ে পঢ়িব লাগিব আৰু বাৰে বাৰে পঢ়িব লাগিব যাতে মই 8টা শুদ্ধ কৰিব পাৰোঁ যাতে মই 20 to 25 মই পলিটি ইকনমি মই লগাই থৈ আহিব পাৰোঁ এইটোৱে ষ্ট্ৰেটেজি মই 30টাৰ পৰা 30টা যদি পঢ়িব যাওঁ 10খন কিতাপ মই নোৱাৰোঁ কোনেও নোৱাৰে আৰু এই ৰেচিঅ'টো এনেকুৱা ফিক্স নহয় এইটো জেনেৰেল হয় যেনেকৈ কাৰোবাৰ জিঅ'গ্ৰাফী ষ্ট্ৰং থাকিলে তেওঁৰ 10+ হৈ যাব পাৰে ইয়াত কাৰোবাৰ পলিটি ইকনমি ষ্ট্ৰং থাকিলে তেওঁৰ মানি লওক 30ৰ পৰা 28টালৈকে শুদ্ধ হৈ যাব পাৰে তো সেইটো 10 বাট মই ক'বলৈ কি বিচাৰি আছোঁ যে এনেকুৱাকৈ যদি আমি এই বস্তুটো চাওঁ আমাৰ গ'লটো কি ইমানখিনি কাৰেক্ট কৰিব লাগে আমাৰ 90+ নম্বৰ আৰামছে আহি আছে এণ্ড 90+ মাৰ্কছ কিয় ইম্পৰ্টেণ্ট যদি আমি কাট অফছবোৰ চাওক 2025ত এইটো জেনেৰেলৰ কাট অফটোক মই ডিছকাছ কৰিছোঁ 2025ত 92.66 বাকীখিনি কেটেগৰী অলপ কম হ'ব 5 10 15 20 কম হ'ব 2024ত চাব 87.98 23ত এইটো বছৰ অলপ ড্ৰেষ্টিক কমি গৈছিল বিকজ চি ছেট ৱাজ ভেৰি টাফ বহুত টান আহিছিল চি ছেট চ' চি ছেটত যেতিয়া পাছ নকৰিব তেতিয়া অট'মেটিকেলি প্ৰিলিমছৰ কাৰণে সেই চেম্পল স্পেচটো কমি যাব জেনেৰেলৰ চেম্পল স্পেচটো কমি যাব তো সেইকাৰণে তাৰ কাট অফটো কমি গৈছে 2022ত এগেইন 88 21ত এগেইন 87 তো আমি যদি চাওঁ আমি 90+ যদি পাই যাওঁ এইটো 92 গৈছে বাট ঠিক আছে 90+ যদি আমি পাই যাওঁ আমি অলপ নিজকে সান্তনা দিব পাৰিম যে আমি মেইনছ লিখিম মোৰ মতেদি কৈছোঁ 95 to 100 ইজ এ গুড স্ক'ৰ 95 to 100 ইজ এ গুড স্ক'ৰ 100+টো বাৰু ঠিক আছে এক্সেপশ্যনেল 95 to 100 ইজ এ
গুড স্ক'ৰ। চ' আমাৰ টাৰ্গেট তাতে থাকিব আৰু সেই টাৰ্গেটৰ কাৰণে মই কি ক'লোঁ দেখিলেনে, কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট, কোনটো কুৱেশ্যন আমি এটা টপিকৰ পৰা এই ষ্ট্ৰেটেজিটো যে আমি চব কৰিব নালাগে, ঠিক আছে। নাও মই যেতিয়া আপোনালোকক ক'লোঁ জিঅ'গ্ৰাফীৰ পৰা মই 8টা কৰিব লাগিব, আমি যদি গোটেই পঢ়িব যাওঁ এখন মোটা কিতাপ ওলাই কিনে, ঠিক আছে, তো সেইটো লাভ নহ'ব। মানি লওক আমি সিমানখিনি কষ্ট কৰি কিনে আমি মানি লওক মই হিষ্ট্ৰীৰ কাৰণে মই কৈছোঁ 15টাৰ পৰা মই 8টা লগাব লাগে ন। এই 8টাৰ কাৰণে মানি লওক মোৰ তাত এটা চ'ৰ্চ আছে ইমান ডাঙৰ এখন কিতাপ আৰু মই ড্ৰয়িং কৰি দিছোঁ, আৰু এখন আছে মই ইমানখিনি মই নোটছ পঢ়ি গৈছোঁ। এইখন পঢ়িলেও 8টাই কৰিম, এইখন পঢ়িলেও 8টাই কৰিম, তো মই কৰিম কোনটো? মই ডেফিনেটলি এইটো কৰিম। দিছ ইজ দ্য ষ্ট্ৰেটেজি। এইখন মই কৰিব নাযাওঁ, এইখনক মই 10 বাৰ পঢ়িম এইখনক 2 বাৰ পঢ়াতকৈ, ঠিক। তো আমাৰ ষ্ট্ৰেটেজিটো সেইটো হ'ব, ঠিক আছে। এতিয়া নেক্সট মই অলপ এইটো মই কাট অফৰ কথা ক'লোঁ, মই এইটোৰ কথা ক'লোঁ, ঠিক আছে। এতিয়া মই অলপ আপোনালোকক চ'ৰ্চেছৰ কিছুমান কথা কৈ দিওঁ, চ'ৰ্চেছ যিবোৰ মই ফ'ল' কৰিছিলোঁ। এইটোৱে নহয় যে ভাল হয় বা এইখিনি পঢ়িলেই আমাৰ হ'ব, সেনেকুৱা একো কথা নাই। মুঠতে মই ক'ব কি বিচাৰিছিলোঁ, ঠিক আছে, মিনিমাম এফৰ্ট মেক্সিমাম প্ৰফিট, ঠিক। আমি স্মাৰ্ট ষ্টাডি কৰিব লাগিব, ঠিক আছে, মেহনত কৰিব লাগিব, সেই স্মাৰ্টত মেহনত কৰিব লাগিব, কিন্তু অলপ স্মাৰ্ট হ'ব লাগিব খেলটোত। এতিয়া যদি মই চ'ৰ্চেছ কওঁ, মই যদি পলিটিৰ কাৰণে কওঁ, ময়ো পঢ়িছিলোঁ, চবেই এইখনকে ৰেকমেণ্ড কৰে, লক্ষ্মীকান্ত। লক্ষ্মীকান্তখন মই পঢ়াম, টেকনিকত পঢ়াম, ষ্টাইলত পঢ়াম, ঠিক আছে, তো ইজি হ'ব আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে, ঠিক আছে। প্ৰথমবাৰ যেতিয়া ময়ো পঢ়িছিলোঁ বুজিয়ে পোৱা নাছিলোঁ এইবোৰ হয় কি, কিন্তু লাহে লাহে যেতিয়া আণ্ডাৰষ্টেণ্ডিং এটা ডেভেলপ হয় ন, তেতিয়া দিবলৈ ইজি হয় যে আমি কেনেকৈ পঢ়িব লাগিব এইখন কিতাপক। ইকনমিৰ কাৰণে মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ প্ৰিপেৰেশ্যন 2020 ক'ভিডৰ টাইমত, তেতিয়া মই মৃণাল ছাৰৰ নোটছ চাইছিলোঁ, ভিডিঅ' কিছুমানো আছিল, নোটছ চাইছিলোঁ, বাট সেইখিনি বহুত বাল্কি হৈ যায়, বহুত বাল্কি হৈ যায়। চ' মই তাৰপিছত সেই নোটছখিনিক মই এবাৰ দুবাৰ তিনিবাৰমান পঢ়িলোঁ, তাৰপিছত মই শ্বিফ্ট হৈ গ'লোঁ মোৰ 23, 24, 25 পিছৰ মোৰ 3-4টা এটেমৰ কাৰণে। ৰাউজ বুলি এটা কোচিং আছে, সিহঁতৰ এখন প্ৰিলিমছ কম্পাছ আহে কিতাপ, প্ৰিলিমছ কম্পাছ। সেই কিতাপখন নহয় খুব ধুনীয়া, তাত প্ৰতিটো ছাবজেক্ট দিয়া আছে, টপিক দিয়া আছে ইকনমিৰ, এণ্ড ধুনীয়াকৈ ডিছকাশ্যন কৰি দিয়া আছে তাতে যে এইটো কি হয়, এইটো কি হয়, বহুত এক্সট্ৰা বহুত বস্তু দিয়া নাই। চ' এইখনক ৰিভাইজ কৰা বেছি ইজি হয় মোৰ মতে, এইখনক যদি আমি বাৰ বাৰ পঢ়োঁ, ঠিক আছে। তো মই ইকনমি পঢ়াম, তো মই বেছটো সেনেকৈ লৈ কিনে পঢ়াম যাতে চবে বুজি পায়, আৰু সেইখিনিও যদি বাৰ বাৰ যদি চাই ভিডিঅ'খিনি তেতিয়াও আপোনালোকক বহুত হেল্প কৰিব, ঠিক। তাৰপিছত এইখন পঢ়িব পাৰে প্ৰিলিমছ কম্পাছখন, এইখন ভাল, ঠিক আছে। এইখিনি যদি এইটো চাব পাৰে এইটোও ভাল, নাজানো আৰু কিছুমান বেলেগ বেলেগ কিতাপো থাকে, বাট এইটোও মোৰ ভাল আছিল, তেওঁৰ এইখিনিও ভাল হয়, বহুত কভাৰ কৰে তেওঁ। আৰু ৰাউজৰ লাইন মোৰ আল্টিমেটলি যেতিয়া এক্সাম অৰিয়েণ্টেড মই নোটছ টাইপ লাগিছিল মোৰ এইখিনি, বিকজ দিছ ইজ ভেৰি বিগ বাল্কি, এণ্ড এইখন কিতাপখন সৰু। দেন আহি গ'ল আমাৰ জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীত মই ক্লাছ 11 এণ্ড 12, ক্লাছ 11ৰ দুখন, এখন ফিজিকেল, এইখন পঢ়িব, মই জিঅ'গ্ৰাফীৰ ভিডিঅ'বোৰ ষ্টাৰ্ট কৰিম, চ' এইখনৰ টাচত থাকিব, মই পঢ়াই যাম, আপোনালোকে একবাৰ ফিজিকেলৰ সেই চেপ্টাৰটো পঢ়ি যাব। দেন এখন আছে ইণ্ডিয়ান জিঅ'গ্ৰাফী, এই দুখন। মোৰ মতে এই দুখন কিতাপ কৰিলে আৰু একো কৰিব নালাগে। বহুতৰ এটা ডাউট আহে 6 to 10 পঢ়োঁ, নালাগে। ময়ো ক্লিয়াৰ কৰিছোঁ প্ৰিলিমছ, মই আজিলৈকে 6ৰ পৰা 10লৈকে জিঅ'গ্ৰাফী পঢ়িয়ে পোৱা নাই, মই কিতাপো দেখা নাই, ঠিক। এই দুখন কিতাপেই পঢ়িছিলোঁ, তাকো চিলেক্টিভলি পঢ়িছিলোঁ, বাৰ বাৰ পঢ়িছিলোঁ, এণ্ড হৈ যায় কুৱেশ্যন চল্ভ। দেন আমাৰ আহে হিষ্ট্ৰী। হিষ্ট্ৰীৰ কাৰণে মই ক'ম এনচিয়েণ্ট এণ্ড মেডিয়েভেলৰ কাৰণে এখন তামিলনাডুৰ কিতাপ এখন আহে, সৰু কিতাপ, তামিলনাডু সিহঁতৰ ষ্টেট গভৰ্ণমেণ্টৰ কিতাপ আহে, সৰু কিতাপ এখন আহে, সেই কিতাপখন ধুনীয়া, কিন্তু তাত এনচিয়েণ্ট এণ্ড মিডিয়েভেল দুটাই আছে। সেই কিতাপখন মই বাৰ বাৰ পঢ়িছিলোঁ, এণ্ড তাৰ আউটপুটো খুব বঢ়িয়া,
সেই কিতাপখনৰ পৰা। দেন মডাৰ্ণৰ কাৰণে স্পেক্ট্ৰামখন চাব পাৰে। স্পেক্ট্ৰামখন মই এবাৰ পঢ়িছিলোঁ, দেন ছেকেণ্ড টাইমত মই কি কৰিছিলোঁ, পঢ়িছিলোঁ মানে ভালকৈ বুজি পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম, দেন ছেকেণ্ড টাইম আকৌ পঢ়িছিলোঁ, দেন থাৰ্ড টাইমত মই কি কৰিছিলোঁ, মই নিজৰ নোটছ বনাই লৈছিলোঁ, এণ্ড মই সেই নোটছখিনিও শ্বেয়াৰ কৰিম। এণ্ড ফ'ৰ্থ টাইমৰ পৰা মই এনেকুৱা হয় যে সেই নোটছখিনি পঢ়োঁ আৰু স্পেক্ট্ৰামৰ পিছপিনে যে এটা বক্স বনাই থোৱা আছে, সেই গোটেই চেপ্টাৰটোৰ ছামাৰীখিনি দিয়া আছে, তো সেইখিনিহে পঢ়ি কিনে প্ৰিলিমছত গুচি গৈছিলোঁ। বাট সেইখিনিলৈকে কৰিবৰ কাৰণে স্পেক্ট্ৰামখন এটলিষ্ট আমি দুবাৰ পঢ়িব লাগিব মিনিমাম। থাৰ্ড টাইমত লাগিলে নোটছখিনি চাওক, এণ্ড মোৰ ভিডিঅ'ছখিনি চাব। মই মডাৰ্ণত মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই ইজিলি বুজাবলৈ যত্ন কৰিম। হিষ্ট্ৰী হৈ গ'ল। হিষ্ট্ৰীৰ পিছত আমাৰ আহি গ'ল আচ্ছা আৰ্ট এণ্ড কালচাৰ। এতিয়া আৰু এটা ডাউট আহে আৰ্ট এণ্ড কালচাৰৰ কাৰণে, বহুতে কয় নিতিন সিংঘানিয়া। মই নাই পঢ়া আজিলৈকে, কিতাপখনো দেখা নাই নিতিন সিংঘানিয়া। তো নিতিন সিংঘানিয়া এইবোৰ একো লাভ নাই। এখন কিবা এন চি আৰ টিৰো এখন আছে, সেইখনো বহুতে পঢ়ে, ৰেকমেণ্ড কৰে। যাৰ হাতত বহুত টাইম থাকে তেওঁলোকে পঢ়িব পাৰে, কিন্তু মোৰ মতে এই তামিলনাডুৰ যিখন কিতাপ ক'লোঁ ইয়াতেই থাকে আৰ্টৰ কথা। মানি লওক কোনোবা এটা ডাইনেষ্টি গুপ্তাৰ কথা ক'লোঁ নহয়, সিহঁতৰেই কণ্ট্ৰিবিউশ্যনটো আৰ্ট এণ্ড আৰ্কিটেকচাৰ বুলি এটা হেডিং দি কিনে তাতেই বহুতখিনি থাকে, এণ্ড সেইখিনিয়ে বহুত হয় মোৰ মতে। তাৰ বাহিৰে আকৌ এখন বেলেগ কিতাপ পঢ়াটো উচিত নহয়। তেনেকুৱা মই কুৱেশ্যনো দেখা নাই যে একদম বহুত হেৰি সুধিছে যে আমাক এইকেইখনৰহে দৰকাৰ হ'ব। একো নাই, এইকেইখন পঢ়িও কৰি দিব পাৰি, মই দেখাম। হিষ্ট্ৰী হৈ গ'ল, জিঅ'গ্ৰাফী হৈ গ'ল। নাও আহি গ'ল এনভাইৰনমেণ্ট। এনভাইৰনমেণ্টৰ কাৰণে কিছুমানে শংকৰ IASৰ কিতাপখন ৰেফাৰ কৰে, আৰু PMF IASো আছে, তেওঁলোকৰো নোটছখিনি ভাল। মই এইখিনি ফ'ল' কৰিছিলোঁ। আৰু যিকোনো এটা ল'ব পাৰে, যিকোনো এটা ছ'ৰ্চ, এণ্ড তাক বাৰ বাৰ ৰিভাইজ কৰিব পাৰে, বাৰ বাৰ তাক ৰিভাইজ কৰক। ছ' এনভাইৰনমেণ্ট হৈ গ'ল। দেন আৰু লাষ্টত আমাৰ থাকিল ছায়েন্স এণ্ড টেকন'লজি। ছায়েন্স এণ্ড টেকন'লজিত অকল এটা বস্তু PT 365। এখন ভিজন IAS বুলি এখন ইনষ্টিটিউটে উলিয়াই দিয়ে, ইয়াৰলি কম্পাইলেশ্যনটো পঢ়িছিলোঁ, মান্থলি নপঢ়োঁ মই একোহৰ, ইয়াৰলি এইখন চাফা কৰি দিব লাগিব। আৰ্ট এণ্ড কালচাৰ আৰু এটা প্ৰিলিমৰ কাৰণে এগেইন PT 365, সিহঁতৰ আৰ্ট এণ্ড কালচাৰখন ভিজনৰ চাফা। সেইখন যদি মই 10 বাৰমান পঢ়োঁ চাফা হৈ গ'ল। এইখন এনভাইৰনমেণ্টৰো PT 365 মই ইনিচিয়েল দুটা এটেমত পঢ়িছিলোঁ, প্ৰিলিমছ ওলাইছিল, কিন্তু যেতিয়া মই তাৰ কষ্ট বেনিফিট চালোঁ ইমান লাভ নাই, বহুত বাল্কি হয় এখন কিতাপ। দেন পিছৰবোৰত মই পঢ়া নাই, তথাপি প্ৰিলিম ওলাই গৈছিল, কিন্তু তেতিয়া মই নপঢ়াকৈ ওলাই গৈছিল। যেনেকৈ 2025ত মই PT 365 নাই পঢ়া, এনেকুৱা একো নাই যে তাৰ পৰাই কুৱেশ্যন আহিব। বাট ডেট ইজ আপ টু ইউ। যদি টাইম থাকে পঢ়িব পাৰে, যদি টাইম নাই নপঢ়িব। ছাপ'জ মানি লওক আপুনি এসপ্তাহ এটা বাচি আছে, ঠিক আছে, সেই সপ্তাহটোত ৰিভাইজ দিব লাগে, এইখনক উলিয়াই নল'ব। আই উড ৰেডাৰ চে পলিটি এণ্ড ইকনমিক ৰিভাইজ দিয়ক, বিকজ মই ইয়াত দেখাইছিলোঁ আপোনালোকক 30 কুৱেশ্যন আহি আছে। এই 30টো আপোনাৰ বেছি ডুৱেবল হ'ব না কি এইটো, কাৰণ কি ইয়াত ষ্টেটিকৰ পৰা সুধিবই কুৱেশ্যন। যদি আমি সেই লাষ্ট উইকত যদি ইয়াৰ পৰা ৰিভাইজ নকৰোঁ, আমাৰ এই যে মই 23টা বুলি কৈ আছিলোঁ, 23ৰ পৰা সৰি পৰিব এইটো 17লৈ, তাতে খেলটো খতম হৈ যাব আমাৰ। কাৰণ কি সেইকেইটা ষ্টেটিক কুৱেশ্যন ভুল কৰিম, আৰু সেনেকুৱা হৈছে মোৰ। প্ৰিলিমছ হোৱা নাই, 24ৰ কথা কৈছোঁ, সৰু সুৰা কুৱেশ্যন ভুল কৰিছোঁ, তো সেই ভুলটো নকৰিব। তো মোৰ উদ্দেশ্য এইটোৱে যে কি নকৰিব, কৰিবলৈ চবেই ক'ব এইটো কৰ, সেইটো কৰ, এইটো কৰ, এইটো কৰ, এইটো কৰ, 100টা জেগাত 100টা বস্তু পাব, কিন্তু কি নকৰিব এইটো নকৰিব। আমাৰ লাষ্ট 1 উইকত যদি আমি ৰিভাইজ কৰিব লাগে, আমি এইটোক নুঠাই কিনে আমি এইটোক দিম। চ' আমি প্ৰায়ৰিটিটো ডিচাইড কৰিম। পলিটি ইকনমি চবতকৈ হাই প্ৰায়ৰিটি, তাৰ কুৱেশ্যন আহিব। জিঅ'গ্ৰাফি, ফিজিকেল ভেৰি হাই প্ৰায়ৰিটি। ইণ্ডিয়ান খুব হাই প্ৰায়ৰিটি। নদীৰ কথা খুব সুধি আছে, ৰিভাৰ্ছৰ ওপৰত কুৱেশ্যন আহিয়ে আছে প্ৰিলিমছত। তো আমাৰ এইটো হাতৰ আগত থাকিব লাগিব, তাত মই ভুল কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে মেপিং। এতিয়া মেপিঙতো কি হয় নহয়, তাৰ অন্ত নাই। কোনোবা এখন ক'ৰবাত দেশৰ কথা বা কিবা পুখুৰীৰ কথা সুধিব বা লেকৰ কথা সুধি দিব, আমি নামেই নাই শুনা, তো আমি কিমান কভাৰ কৰিম। তো এইখিনি আমি মিনিমাল ৰাখিম, কিন্তু এইখিনি আমি জানো ইণ্ডিয়াৰ নদী একেখনেই, ঠিক আছে, গাংগাৰ ট্ৰিবিউটাৰী আহি গৈছে সজাবলৈ ইষ্ট টু ৱেষ্ট, তো তাত মই ভুল কৰিব নোৱাৰোঁ। ঠিক হিষ্ট্ৰীত এগেইন মোৰ প্ৰায়ৰিটিটো হ'ব মডাৰ্ণত মই বেছি দিম।
এসপ্তাহ যদি মোৰ ৰিভিজন হিষ্ট্ৰীত দিছোঁ মই ইয়াৰ পৰা 4 দিন বা 3 দিন মডাৰ্ণত দিম বাকী কম দিন এই দুটাত দিম ঠিক আছে এইটো ষ্ট্ৰেটেজি এনভাইৰনমেণ্ট সায়েন্স এণ্ড টেক মই গোটেইখিনি কৈ দিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এগেইন এই PT 365টো ক'লোৱে মই সেইটোৱে সায়েন্স এণ্ড টেকন'লজিৰ কাৰণে পঢ়িম আৰ্ট এণ্ড কালচাৰৰ কাৰণে পঢ়িম ইকনমিৰ কাৰণে মোৰ মতেদি PT 365 পঢ়ি লাভ নাই ইকনমি কনচেপ্টৰ ওপৰত কুৱেশ্যন আহে মেক্সিমাম কুৱেশ্যন 90% কনচেপ্টৰ ওপৰত আহে সেম পলিটি এণ্ড গভৰ্নেন্স জিঅ'গ্ৰাফিও লাভ নাই আৰ্ট এণ্ড কালচাৰৰ PT 365 পঢ়িম সায়েন্স এণ্ড টেকন'লজিৰ PT 365 পঢ়িম এনভাইৰনমেণ্টৰ পঢ়িম থাৰ্ডত ৰাখিছোঁ মই তাক আগতে এই দুটা কৰিম সায়েন্স এণ্ড টেক আৰু আৰ্ট এণ্ড কালচাৰ এনভাইৰনমেণ্ট থাৰ্ডত ৰাখিছোঁ এণ্ড আমি হেৰিখন অলপ পঢ়ি দিব পাৰোঁ PT 365 যদি পঢ়িবই লাগে এখন যদি কিবা জিঅ'গ্ৰাফিৰ প্লেচেছ ইন নিউজ বুলি আহে কাৰণ এইটো বস্তু খুব ৰিচেণ্ট ট্ৰেণ্ডছ মই দেখিছোঁ মানে অলপ নিউজত থকা প্লেচবোৰ মেজদা কলম হিচাপত সোধে এইটো জাগাৰ নাম দি দিব এইটো মানি লওক আফ্ৰিকা দি দিলে ক'ৰবাত এটা দিলে ইণ্ডিয়া ইৰাণ দি দিলে ঠিক আছে এইটো শুদ্ধ হয়নে নহয় কলম পেয়াৰটো তো এইটো ট্ৰেণ্ডো আহিছে তো এইটোতো PT 365 ওলাইছে তো তাৰ সেই বস্তুটো পঢ়িব পাৰোঁ আমি য'ত প্লেচেছ ইন নিউজবোৰ পাওঁ এইখিনিয়ে তো চ' মই আৰু এবাৰ চামাৰি এটা কৰি আমি ট্ৰেণ্ডটো কি কুৱেশ্যন এই ট্ৰেণ্ডটোৰ পৰা আমি এইটো গম পালোঁ যে পলিটি এণ্ড ইকনমি ইজ ৰিৱাৰ্ডেবল আমি যদি ভালকৈ যদি সঠিক ৰাস্তাত যদি আমি প্ৰিপেৰেশ্যন কৰোঁ আমাৰ ধুনীয়া কুৱেশ্যন ওলাব পলিটি ইকনমিৰ পৰা জিঅ'গ্ৰাফি ছেকেণ্ড প্ৰায়ৰিটি হিষ্ট্ৰী থাৰ্ড প্ৰায়ৰিটি দেন আমাৰ সায়েন্স এণ্ড টেক এনভাইৰনমেণ্ট এণ্ড কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেকটোক মই লাষ্টতে ৰাখিম কাৰণ কি এনভাইৰনমেণ্টটো বেছি আহি আছে সায়েন্স এণ্ড টেকতকৈ চ' এইটো আৰু কাট অফবোৰো মই দেখালোঁ আমি 95+ পালে বেষ্ট এণ্ড তাৰ কাৰণে মই ষ্ট্ৰেটেজিটো ক'লোঁ আমি কিমানটা কাৰেক্ট কৰিব লাগিব আমি 15টাৰ পৰা 15টা নালাগে কৰিব 8টাও যদি আমি শুদ্ধকৈ কৰি আহোঁ বহুত ঠিক চব পেনিক হ'ব নালাগে ইয়াত চব কাট অফৰ খেল ঠিক আছে তো সিমানখিনি আমি মাৰ্কছ আনিব লাগে ঠিক মই চ'ৰ্চেছখিনি অলপ আলোচনা কৰিলোঁ পলিটি ইকনমি জিঅ'গ্ৰাফিৰ কাৰণে হিষ্ট্ৰীৰ কাৰণে এনভাইৰনমেণ্টৰ কাৰণে সায়েন্স এণ্ড টেকন'লজিৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইখিনিক পানীৰ লগত মিলাই খাই পেলাব লাগিব বেয়াকৈ খাব লাগিব তেতিয়া আমাৰ আৰামছে এক্সামটো ক্লিয়াৰ হ'ব তাৰ ওপৰত প্ৰেক্টিছ তাৰ ওপৰত অলপ লাকো ক'ম মই লাক কেনেকৈ ক'ম মই কৈ আছোঁ পেপাৰ এখন মই নেক্সট ভিডিঅ'টোত মই পেপাৰ ডিছকাশ্যন এখন কৰি আছোঁ 2025 প্ৰিলিমছত তো তাত মই ক'ম লাক কেনেকুৱা ঠিক আছে চ' দিছ ইজ ইট এইটো ভিডিঅ' ইমানখিনিতে আমি খতম কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ